হেল্ল' গাইজ, এয়া দেখিছেনে আমাৰ ইয়াৰ জিত বৰা বুলি কয় আৰু এইকেইজন আমাৰ ভাই এটা এইকেইজন দেখিছেনে। এয়া আমি ক'ত আছোঁ গম পায়নে আপোনালোকে? আজি আহিছোঁ আমি গিবনৰ কাষত। এয়া এইখন দৰিয়লি বুলি কয়। এইখন দৰিয়লি এখন বিল আচলতে। এই বিলখনৰ কাষতে আমি খাইছোঁ। বাকীকেইজন এয়া চাওক মনোৰঞ্জন কেনেকুৱা ধৰণৰ হৈছে। আজি 26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে আমি আজি ইয়াতে প্ৰীতি ভোজ এটা খাবলৈ আহিছিলোঁ। এয়া চাওক, এয়া ইফালেও ৰান্ধিছে, এয়া ৰান্ধি আছে, ইফালেও ৰান্ধি আছে দেখিছেনে। এয়া গিবন, এয়া দেখিছেনে গিবন চেঞ্চুৰী। আপোনালোকে গিবন চেঞ্চুৰীলৈ কেতিয়াবা আহিছেনে বাৰু? আহিবচোন কেতিয়াবা আমাৰ ইয়াত ৰাইজ যথেষ্ট ৰাইজ হয়। আমি আজি আহিছোঁ ইয়ালৈ আৰু অন্য দিনাখনো ইয়াত যথেষ্ট ৰাইজ হয় দেখিছেনে আপোনালোকে। যে কি নহওক আপোনালোকলৈ সকলোৱে নতুন বছৰ শুভেচ্ছা থাকিল। 26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে আপোনালোকক সকলোকে মৰম চেনেহ শ্ৰদ্ধা ভক্তিৰে নিবেদিছোঁ। আপোনালোকে যাতে সুখ শান্তিৰে থাকিব জীৱনটো কটাব পাৰে আৰু এনেকৈ যাতে বহুত দূৰলৈ আপোনালোকে নগৈ পৰাপক্ষৰ ওচৰতে মানে এনেকৈ প্ৰীতি ভোজ খাবলৈ চেষ্টা কৰিব। কাৰণ আজিকালি যান জঁটৰ বহুত দুৰ্ঘটনা ঘটি থাকে, আপোনালোকে নিশ্চয় গম পায়। সেয়া আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ। আমি বহুত আঁতৰলৈ যোৱা নাই। এয়া দেখিছেনে, এয়া দৰিয়লি বুলি কয়। দৰিয়লি এখন বিলৰ কাষতে আমি আজি বনভোজ, আচলতে এইটো প্ৰীতিৰে বনোৱা, এইটো বনভোজ বুলি কয়। বনভোজ বনৰ মাজত খাবলৈ আহিছোঁ। চাওক, ধন্যবাদ।